জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। মৃত্যু কেৱল দেহৰেহে আছে। এই বিষয়ে মই অলপ পিছত আলোচনা কৰিম। গতিকে আমি জীয়াই থাকোঁতেই এনেধৰণৰ পবিত্ৰ অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব লাগে বুলি মহাপুৰুষ মাধৱদেৱে লিখিছে। তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো। আমাৰ যিমানবিলাক আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ ঘৰখনৰ বিষয়ৰ দায়িত্ব নাই, চব এই থৈ আহিছে আপোনালোকে। এই থৈ আহি একমাত্ৰ ঈশ্বৰৰ কথা শুনি আছে। এইকণ সময় কৃষ্ণৰ কাৰণে দিছে। যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজিৰ পুণ্যটো আৰু কোনেও নিব নোৱাৰে, এইটো লগত যাব। আমি যদি দৈনন্দিন জীৱনত এনেধৰণে বেছি সময় নহয়